নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আইতা ৰান্ধনি শাল এয়া দেখিছে নহয়। আজি আইতাই কি ৰান্ধিব আপোনালোকে খালি ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাব। ভেচেলি আইতা, গড কি ৰান্ধিছে বা? এয়া এটা বেলেগ বস্তু ৰন্ধন কৰিছোঁ। কি বাৰু কওকচোন? মই কিন্তু দেখাত মই কম নেকি? এই কচু দালি কঁঠাল গুটি হয়নে? আৰু আকৌ বনাম এতিয়া। আৰু কি বনাব? আৰু তাকে বনাম এতিয়া। সেয়াই বনাম, এইটো বেলেগ সেইটোও বেলেগ। ৰাইজৰ বস্তুকেইটা চিনাকি কৰি দিয়ক আপুনি। এয়া আপুনি কি বুলি কৈছিলে? ইয়াত আছে কচু, কঁঠাল গুটি, দালি ন? দালি। আৰু এয়া ভাত মানে আপুনি মন চুওঁ আপুনি দেখাই দিয়ক। ভাত ৰন্ধন কৰি থৈছোঁ। ৰন্ধন কৰি থৈছে। এয়া বুটৰ ভাজি। আজি ঢেৰ আইটেম, কৃষ্ণ। বুটৰ ভাজি তাৰপৰা এই দালি কঁঠাল গুটি ন? তাৰপৰা এতিয়া আপুনি এই বস্তুকেইটা এটা এটাকৈ দেখুৱাই দিয়কচোন কি কি এইবোৰ দেখাই দিয়ক ৰাইজক। নালাগে এইকেইটা নালাগে দেখুৱাব। দেখিব আকৌ ৰাইজে। নেমু, এয়া কচু, এয়া ধনিয়া, মান ধনিয়া, এয়া লচুন তেল মাৰিবলৈ, এয়া মধুসোলং টেঙা, কঁঠাল গুটি, আৰু এয়া কঁঠাল গুটি, এইবিলাক। তাৰপিছতে এয়া কচু, এয়া মগু মচুৰ। এয়া মগু মচুৰ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কিজানি আজি মানে ব্যঞ্জন বহুত মানে টেষ্টি আৰু সোৱাদ হ'ব মানে। বহুত মানে আজি মানে একদম মানে সুস্বাদ হ'ব মানে। কেইবাখনো আঞ্জা ভাত দালি ভাজি হৈয়ে গ'ল। আৰু এয়া আকৌ বেলেগ ধৰণে ৰান্ধিব মানে। কচু দালি কঁঠাল গুটিও হৈ গ'ল। আকৌ এয়া নহৰু মান ধনিয়া কচু নেমু টেঙা এয়া দালি, এয়া আকৌ বেলেগকৈ ৰান্ধিব। মই আইতাক কৈছিলোঁ, আইতা মানে আমাৰ যিটো গাঁৱলীয়া পৰম্পৰা, আমাৰ মানে সতেজ আৰু মানে যিটো আমাৰ গাঁৱৰ পৰা। আইতা এইটো কি শাক? এইটো মধুসোলেং নি? এইটো ভেদাইলতা নি বাৰু? এইটো মধুসোলং। মধুসোলং ন? মধুসোলং। এইটো মধুসোলং। আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰিব। আমি কথা পাতিম, মনৰ কথা পাতিম আৰু ৰান্ধিব খাম। কিন্তু বহুত গৰম ৰাইজ, বহুত গৰম। কি ক'ম আপোনাক ক'বলৈ ভাষা নাই। কিন্তু ইমানেই গৰম নহয়। আইতা আজি মানে ভাত ৰান্ধোতে কেনেকুৱা লাগিছে? মজা লাগিছেনে? কি ক'বা আৰু, গৰমৰ যি কোব পৰিছে, এতিয়া নেৰান্ধি নাখালেও উপায় নাই। নোখোৱাকেতো থাকিব নোৱাৰে ন? নোখোৱাকেতো থাকিব নোৱাৰি, খাবই লাগিব। কিন্তু আৰু দুখ কষ্টৰ মাজেদিয়ে ৰন্ধন কৰিছোঁ আৰু। গৰমেই আৰু। গৰমৰ দিনত গৰম পৰিব, ঠাণ্ডা দিনত ঠাণ্ডা পৰিব। তেতিয়া বুলি আৰু এতিয়া নকৰিলে নাখালে হ'ব জানো? খাবই লাগিব। সঁচা কথা। ৰাইজ মোৰ ঘাম দেখিছে? দেখাই দিছোঁ চব ঘাম। আটাইতকৈ কিজানি মই যিমান ভিডিঅ' দিলোঁ, আটাইতকৈ মানে বহুমূলীয়া খাদ্য সম্ভাৰ আজিয়ে হ'ব। মানে আটাইতকৈ প্ৰিয় মানে বিশেষকৈ মোৰ প্ৰিয় বস্তু কি গম পাইছে ৰাইজ? কচু, কঁঠাল গুটি, তাৰপৰা মধুসোলেং আৰু এই দালি, মচুৰ দালি। দেখিছে এয়া আপোনাৰ দালিত হেৰি দিয়া হৈ গ'ল, এই নহৰু দিয়া হৈ গ'ল। নহৰু তেল এয়া দালি দি দিলে। কৃষ্ণ। গ্লাছটো জ্বলাই লৈছোঁ। মোবাইলটো ইমানেই গৰম হৈ গৈছে নহয় ৰাইজ। বৰ কষ্টত ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব আৰু আশা কৰোঁ চাব। মই জানো, বিশ্বাস আছে। আমাক আপোনালোকে একো দিব নালাগে। আমাৰ ভিডিঅ' চাই আপোনালোকে সঁহাৰি জনাই যাব। আৰু মানে গম পাই নাই আইতা, পৰহি দিনা মানে এইকেইদিন ভিডিঅ'বিলাকত মানে আপোনাৰ মানে আমাৰ ঘৰত যাওঁতেও খোৱা ভিডিঅ'টো ধুনীয়া চলিলে। তাৰপৰা মানে চবেই সকলোৱে মানে এইটোকে কৈছে, আইতা কিমান ভাল লাগে, কথাবোৰ ইমান ভাল লাগে। কালি নগাঁৱৰ পৰা ল'ৰা এটাই ফোন কৰিছে মোক, 2 ঘণ্টা কথা পাতি কৈছে, কমল দা আইতাৰ কথাবোৰ ইমান ধুনীয়া লাগে। আইতা যদি তাহানি এতিয়া যদি সেইজনী আইতা এতিয়া যদি সুবিধা পালেহেঁতেন নহয়, আপুনি সঁচাকৈ অভিনয় কৰিব পাৰিলেহেঁতেন। কিবা এটা গাব পাৰিলেহেঁতেন। গম পালে আইতা? কিন্তু আমাৰ আচলতে কি হৈছে গম পালে নাই? আমাক মানুহে এতিয়া গম পায়। আজি মই আপোনাক কি ক'লোঁ,
মই এতিয়া এই ভাত ৰান্ধি থাকোঁতে এটা কথা ক'ম আজি ৰাইজসকলক মানুহে কয় যেন উঠিয়ে দেখিবা যাক শত্ৰু নুবুলিবা তাক সেই কথাটো বৰ্তমান কিন্তু নহয় হয় নাই আইতা আজিৰ যুগত নহয় মানে শুই উঠিয়ে দেখিবা যাক শত্ৰু নুবুলিবা তাক কিন্তু আজিৰ যুগত এনেকুৱা হৈ গ'ল উঠিয়ে দেখিবা যাক সকলোবোৰ শত্ৰুৱে বুলিবা তাক সকলো শত্ৰু মানে এনে মানুহে কয় গাঁৱৰ জ্ঞাতি আজি মই আপোনাক যিষাৰ কথা ক'ল আমি কথাষাৰ মই আপোনাক উল্লেখ নকৰোঁ ভিডিঅ'ত কথাটো বেয়া হ'ব কিন্তু আপুনি মানুহৰ পেট কুলি চকু চৰহা স্বভাৱটো আপুনি দেখিছে আইতা মানুহ তেনেকুৱা হ'ব লাগেনে বাৰু কওকচোন আপুনি কিছুমান মানুহৰ চৰিত্ৰ স্বভাৱবিলাক বহুত বেয়া মানুহটো দেখিবলৈ মানুহগৰাকী বা মানুহজনী দেখিবলৈ বৰ ধুনীয়া কিন্তু গুণ গৰিমাবিলাক ভাল নহয় একেবাৰে মানে বেয়া গুণ গৰিমাবিলাক সিহঁতৰ আচলতে এটা কথা নিজৰ চিনাকিটো নিজে দিয়ে এতিয়া মই সেই মানুহজনৰ বিষয়ে মই গম পাই গ'লোঁ নহয় মোৰ তেওঁ মানে হেৰিত মোৰ ভাগৰ এটা মানে ঘৃণা ভাৱ সোমাই গ'ল আৰু আইতা এতিয়া এইটো আৰু যিমান অমিত দিলেও নহ'ব মানে অমিত খোৱালেও তোমাৰ অন্তৰ চঞ্চল নালাগে আৰু মানে ভাল ভাৱ নাহে আৰু কিন্তু সেই মানুহৰ প্ৰতি ভাৱটো সদায় মানে খোলা অন্তৰে মানুহ মাতিবলৈও মন নাযায় আৰু মানে মৰম চেনেহ আগত যিটো আছিলে এতিয়া কিন্তু সেইটো নহ'ব আঁতৰি গ'ল মোৰ কিন্তু তেনেকুৱা মই যেতিয়া বেয়া পাম কিন্তু আকৌ দুনাই মোৰ বুকত তেনেকে সোমাব নোৱাৰে মোৰ কথাবিলাক হ'ল তেনেকুৱা মই সেইকাৰণে আজি মোক ইমান মানুহৰ লগত ভাল ইমান মানুহৰ লগত মোক কেলৈ বেয়া হৈ গ'ল মই এতিয়া সৰহভাগ মানুহৰ লগত চিনাকি মানুহৰ লগত মোৰ বেয়া পোৱা পৰি মোৰ প্ৰথম মানে মুখ্য কথাটো হৈছে প্ৰধান কথাটো হৈছে মই যেতিয়া মানুহজনৰ কিবা এটা মানে মাইনাছ পইণ্ট মানে বিয়োগাত্মক মানে মোৰ বিষয়ে কিবা এটা কোৱা পাম তেতিয়া মই গম পাই জানো এই মানুহজন মানে মোৰ কাৰণে মানে মিত্ৰ নহয় মানে শত্ৰুহে গম আৰু সেই মানুহজনৰ লগত আপুনি এনেই ওপৰে তেল মাৰি ভাল হৈ থাকি কিবা লাভ আছে জানো আপুনি কঁঠালগুটি তেনেকৈ দিব ন কঁঠালগুটি দিছে দেখিছে নহয় আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক কচু মচুৰ দালি কঁঠালগুটি আৰু গোল নেমু চেপিব ন আইতা আৰু মই এতিয়া আপোনাক এটা কথা কওঁ সেইদিনাখনি আমাক কি কৈছে এগৰাকী মানুহে এই বোলে উজনি অসমৰ মানুহবোৰ বৰ দুখীয়া নেকি মই এতিয়া আপুনি ৰাইজক কি ক'ব আপুনি কওক মই আপোনাক ফোন কৰি কৈছিলোঁ আপুনি কি ক'ব কওকচোন মানে ৰান্ধনি ফালৰ পৰা কওক কিন্তু সাও দিব নালাগে অভিশাপো দিব নালাগে কিন্তু আপুনি বুজাই দিয়ক মানে বহুতে তেওঁ মানে মেছেজ কমেণ্টটোত গৈ পিনে এনেকৈ লিখিছে ল'ৰা এটাই দেই ল'ৰাটোৰ নামটো পাহৰি থাকিলোঁ ভাল ল'ৰা সি কৈছে আপুনি সেইটো কথা কেতিয়াও ক'ব নালাগিছিল কাৰণ মানে বেচেলি আইতা কমল দাই যিখিনি খাদ্য খাইছে সেইখিনি হ'ল প্ৰকৃত খাদ্য সতেজ আৰু মানে তাত কোনো মানে ৰাসায়নিক মানে হেৰি নাই পদাৰ্থ নাই সাৰ নাই এতিয়া সেই মানুহগৰাকী আপুনি কি কয় মানুহগৰাকী গুৱাহাটী ফালৰ নহয় নলবাৰী গুৱাহাটী বৰপেটাৰ ফালৰ মই মেনশ্যন কৰি দিছোঁ মানুহগৰাকী কিন্তু মই ৰিপ্লাইটো বেয়াকৈ নিদিলোঁ মই একো মই ধন্যবাদ বুলিয়ে দি থৈছোঁ হয় আমি বোলো বহুত দুখীয়া ভালেই হ'ল বাৰু আচলতে তেওঁ আমাৰ যিখিনি খাদ্য আমাৰ উজনি অসমৰ যিখিনি খাদ্য উজনি অসম নহয় আইতা অসমীয়া মানুহ প্ৰত্যেকে এনেকেই খায় হয় নাই আলু পিটিকা কেৰেলা পিটিকা কি ভাত নাখায় নেকি আমাৰ অসমীয়া মানুহৰ প্ৰায় মানে খাদ্যবিলাক এনেকুৱাই কেতিয়াবা তোমাৰ পিটিকা ভাত কেতিয়াবা নিহনীয়া ভাত কেতিয়াবা মাৰ ভাত বনাব আমাৰ মাৰ ভাত মানে নিহনীয়া ভাত কাৰণ আমাৰ খাদ্যবিলাকৰ লগত তেওঁবিলাকৰ খাদ্য নিমিলে কেতিয়াও তেওঁবিলাকে জীৱনত সেইবিলাক খাদ্য আমি যিবিলাক খাদ্য খাইছোঁ জীৱনত তেওঁবিলাকে খায়ে পোৱা নাই কিন্তু যদি খাই পালেহেঁতেন এইষাৰ কথা কেতিয়াও নকয় আৰু আচলতে তেওঁ আইতা জানে হেৰো আলুগুটি বা বেঙেনা কেৰেলা পিটিকা ভাত অসমৰ প্ৰত্যেকৰ ঘৰৰ মানুহে খায় যিমান সম্ভ্ৰান্ত হওক ধনী হওক কেতিয়াবা লৰালৰি সময়ত স্কুল কলেজ চাকৰি যাব সময়ত আলুগুটি ভাতত দি কেৰেলা বিলাহী বেঙেনা ভাতত দি হয় নাই কেঁচা মিঠাতেল ঢালি নেমু এডোখৰ পিঁয়াজ এডোখৰলৈ ভাত নাখায় নি কোনে নোখোৱাকৈ আছে অসমৰ প্ৰতিজন অসমীয়াই খাই যেন লাগে মানুহগৰাকীয়ে মই নামটো মেনশ্যন নকৰোঁ মানুহগৰাকীয়ে তেনেকৈ কৈছে যেন উজনি অসমৰ মানুহখিনি বৰ দুখীয়া নেকি বোলে ইমান দুখীয়া নে সেইটো দুখীয়া নকয় আপুনি কৈ দিয়ক হাত নাই নে ভৰি নাই নে চকু নাই নে কাণ নাই নে নাক নাই ভগৱানে যে আমাক সকলো আছে আমাক যিখিনি আমাৰ অংগ পতংগ ভগৱানে সকলোখিনি দি আমাক স্বজন কৰিছে হাত নাইকিয়া হ'লে ভৰি নাইকিয়া হ'লে চকু নাইকিয়া কাণ নাইকিয়া নাক নাইকিয়া সেইবিলাকক দুখীয়া কয়
যাৰ অংগ পতংগ সকলোখিনি আছে তাক দুখীয়া নকয় তেওঁ যদি কথাখিনি ভালকৈ দৰকৈ চিন্তা কৰি বুজি পালেহেঁতেন তেওঁ এষাৰ কথা কেতিয়াও নকয় আৰু মই এটা কথা কওঁ তেওঁক আমাৰ উজনি অসমলৈ নিমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাইছোঁ আমাৰ গৃহলৈকে আহক আমি কেনেকৈ খাম গম পাব হয় নাই অঁ আমাৰ উজনি অসমৰ মানুহ মৰমীয়াল কিমান অন্তৰ কিমান বহল আহল উজনি অসমলৈ আহক অসমীয়া মানুহখিনি কেনেকুৱা নিয়ম নীতি তেওঁ অসমীয়াই হয় ব্যৱহাৰ তেওঁ অসমীয়াই হয় তেওঁ অসমীয়া হৈ পিনি এনে কথাষাৰ ক'ব নালাগিছিল বোলে উজনি অসমৰ মানুহবোৰ ইমান দুখীয়া নে বোলে মই কমেণ্টটো মই হেৰি কৰি থৈছোঁ আইতা স্ক্ৰীনশ্বট কৰি থৈছোঁ মানুহে আকৌ মিছা বুলি ক'ব নহয় গম পায় নাই জুই বৰ বৰকৈ জ্বলিছে ঠিকেই কৰিলে এইবিলাক মানুহ সেইবিলাক আচলতে মানুহৰ লেখত নপৰে মই ক'বলৈ গ'লে মানুহৰ লেখত নপৰে সেইবিলাক আৰু মানুহক তেনেকৈ এগৰাকীমান বয়োজ্যেষ্ঠ মানুহ এগৰাকী তেনেকৈ বা ক'ব লাগে বা মোকেই কৈছে বা আইতাক কোৱা নাই হ'লেও তেনেকৈ নকয় ন তেনেকৈ ক'ব নালাগে এতিয়া নেমুকেইটা আপুনি হেৰি কৰিব হয় নাই মানে ৰস উলিয়াব ৰস উলিয়াম আৰু এটা কথা কওঁ বহুতে এতিয়া আপুনি ভাবক এতিয়া নাই বুলি 36 টেম্পাৰেচাৰ মানে গৰম 36তকৈ বেছি হৈ থাকিলে ইমান গৰম হ'লেও আইতাই মোৰ কাৰণে বুলি নহয় আচলতে আইতাই জুইত ৰান্ধে আৰু জুই ভাল পায় আৰু সেইকাৰণে ৰান্ধিছে আৰু সঁচা কথা ক'বলৈ গ'লে এই জুইত কিজানি এতিয়া বৰ্তমান আইতা কোনোও নাই ৰন্ধা নেকি নাইকিয়া ঘৰেও গেছটো বিচাৰিছে কিজানি এই গৰমত হয় নাই বাৰু নাই সাহস কৰিব পৰা নাই এই গৰমত জুইত ৰান্ধিবলৈ মোৰ ভগৱানৰ আশীৰ্বাদত এতিয়া মোৰ বয়স 70 বছৰ 70 বছৰ বয়সত এই গৰম সহ্য কৰিব পৰা ভগৱানে অকণমান শক্তি দিছে গতিকে জুইত আমি ৰন্ধন কৰিব পাৰিছোঁ মই হাতখন আপোনালোকক দেখাই দিছোঁ আকৌ এবাৰ ঘাম দেখিছে ঘাম আইতা ব্লাউজটো চাওঁ ইফালে ঘূৰি দিয়কচোন তিতি শেষ দেখিছে নহয় আৰু বৰ কষ্টত ভিডিঅ' বনাইছোঁ আপোনালোকে চাব মনৰ কথাখিনি কৈছোঁ ঘাম দেখিছে নহয় মোৰ মুখখন মানে ক'বই নোৱাৰোঁ ক'ব ভাষা নাই নেমু টেঙা ৰস উলিয়াব এতিয়া ন আইতা নেমু ৰস উলিয়াম লাইটটো অফ কৰি দিলোঁ ৰাইজ ইমান মানে গৰম নহয় লাইটটোৰ কাৰণে বেছি গৰম হৈ গৈছে এয়া আইতাই নেমু হেৰি কৰিছে চাব দে নেমু কেনেকৈ কৰে আইতাই নেমুটো মানে ৰসটো উলিয়াব গোল নেমু গুটি আইতা আকৌ বনৌষধি গুণ আছে হয় নাই মানে কাজি নেমু গুটিতকৈ গোল নেমু গুটিকেইটা মানে বহুত কামত আহে গুণ আছে কামত দিয়ে ইয়াৰ গুটিটো যদি পেট মোৰ হঠাতে কামোৰে গোল নেমু গুটি থাকে যদি 2-3টা চোবাই দিব লাগে ঠিক হৈ যাব ন এইবিলাক গোল নেমু একো পেলনি নাযায় ইয়াৰ বাকলিটোও পেলনি নাযায় গোল নেমু বাকলিটো ন বাকলি এইবোৰ থ'ব জানিলে এইবোৰ মানে শুকুৱাই সময়ত কামত দিব সময়ত কাম কেৱনীয়া হৈছেগৈ দেখিছে নাই কেৱনীয়া হৈছে ৰস যেনেকৈ ওলাবলগা তেনেকৈ নাই সেইকাৰণে মই বিকি দিছোঁ পূৰা কমলা টেঙা বাকলি পেলনি শুকুৱাই থ'ব লাগে ন ধুব লাগে ধুই ভালকৈ ৰ'দত শুকুৱাব লাগে শুকুৱাই কমলা টেঙা বাকলি ৰাখিব লাগে তুমি লাল চাহত অকণমান তাৰ খুন্দি দিয়া লাল চাহত তাৰ চেণ্টটোতে তোমাৰ চাহ খাবলৈ মন যাব কেতিয়াবা সি মানে এনেকৈ খালি মানে বোলে পেটটো কিবা অকণমান বেলেগ ধৰণৰ কৰিছে তাৰ অকণমান বাকলি চোবাই দিব লাগে সেইবোৰ কাম কৰে এইবিলাকে বহুত কাম কৰে কাজি নেমু বাকলিত আকৌ গাঁত মাৰিব লাগে ন কাজি নেমু বাকলি গাঁত মাৰিব লাগে ঘামচিৰ কাৰণে ভাল আৰু মানে নোমৰ গুৰিটো চাফা কৰে এই টেঙাকেইটা মানে কেলে মই মানে পকি যোৱা কাৰণটো সেইটোৱে হ'ল ইমান সেইটোৱে হৈছে সোনকালে আছে যদি মই গোটেইকেইটা বিকিহে দিম মই বেয়া হৈ যাব গছতে সেই তই এতিয়া বিক্ৰী কৰি দিবি টেঙাকেইটা মই এতিয়া 100 টকা বিক্ৰী কৰি থৈ আহিলোঁ আকৌ বেছি দিবি যে এটা আছে নহ'লে পাছলৈ থ'লে একদম এইকণ ৰসোন ওলাব ন ৰাইজে গম পাই গৈছে মানে কেৱনীয়া হৈছে টেঙা আমাৰ ঘৰৰ হয় কেৱনীয়া হৈছে সেই বস্তুটো মানে এই ফুলতে মানে এইবিলাক মাখিয়ে পিন্ধিলে ৰসটো চুহি পেলালে এয়া পাচলি একদম বকবকাই আছে গম পাইছে নহয় জুই দেখিছে নহয় পাচলি একদম বকবকাই আছে
বাহিৰত অকণ বতাহ মাৰিছে বতাহ বতাহ ফিফিকে মাৰিছে ৰ'দ চাওক ৰাইজ এইটো ৰ'দত মই ভিডিঅ' বনাব আহিছোঁ ইমান দূৰ 3.5 কিলোমিটাৰ 3 কিলোমিটাৰ ভাবক হয় এতিয়া আমাৰ ইয়াৰ পৰা আপোনাৰ ঘৰলৈ আপোনালোকৰ ঘৰৰ পৰা কিমান দূৰ হয় 5 কিলোমিটাৰমান হয় নি বাৰু হ'ব নেকি পাই হ'ব ন ৰাইজ ইমান ৰ'দ ভাবক আপোনালোকে চকুকেইটা মেলিব পৰা নাই দেখিছেনে চাবই নোৱাৰি চকু চাবই নোৱাৰি নহয় চাবই নোৱাৰি ৰ'দলৈ চাবই হৈ গ'ল ন কৈছে কৈছে গোটেইকেইটা অকণমান হয় কচুৱে অকণমান ডিঙিত ধৰিলেহে ভাল হেৰি ইয়াৰো দিম নহয় অঁ মধুসোলেঙো দিব ন মধুসোলেং দিম গোটেইকেইটা তিতা হ'ব আজি গম পাইছে নহয় খানা কি কি হ'ব এতিয়া আকৌ কোনোবাই দিলে ক'ব আপোনালোকে ইমান ঘৰৰ বস্তু কিনি খাই চব্জি নিকিনে তেতিয়া কি ক'ব আইতা আমি চব্জি কিনি নাখাওঁ আমি সদায় আমি বাৰী বস্তুৱে খাওঁ তেনেকৈ ক'ব লাগিব ন আমি চব্জি সাৰ দিয়া চব্জি আমি নাখাওঁ সেইটো নেমু গোল নেমুৰ ৰস আমি আচলতে যি খাওঁ ঘৰৰ খাম আমাৰ ঢেকীয়া কচুকেইডালেই হওক আমাৰ সেইটোৱে ঠিক আছে ঢেকীয়া কচু মধুসোলেং বজাৰৰ পৰা সাৰ দিয়া পাচলি পইচা দি কিনি বেমাৰো গোটাব না বেমাৰ গোটাবলৈও নাই এই গৰমত আৰু খাবলৈও নাই আমাৰ এইবিলাক বস্তু হৈছে নিৰোগী বস্তু গাঁৱৰ বস্তু সদায় নিৰোগী এতিয়া আমাৰ বাৰীত বন শাক ওলাব বুটলো বুলি ক'লে চবেই আছে পাবলৈ আমাৰ বাৰীত চবেই চব বস্তুৱে পাবলৈ আছে এতিয়া কিজানি মধুসোলেং টেঙা বহুতে চিনিয়ে নাপায় মধুসোলেং টেঙা হয় না মধুসোলেং টেঙা বহুতে চিনিয়ে নাপায় বহুতে চিনি নাপায় নল টেঙা কেনেকুৱা এতিয়া এইবিলাক নল টেঙা এদিন আপোনালোকৰ ঘৰলৈ আনিছিলোঁ নি বাৰু মই নল টেঙা মাজুলী ল'ৰা এটাই মোক কোনোবাই দিছিলে আমাৰ ঘৰত খাইছোঁ নল টেঙা আমাৰ ইহঁতৰ মাহীয়েকৰ ঘৰত আছে মই ভিডিঅ' বনাই থৈছোঁ নল টেঙা নল টেঙা মই আনি ৰুইছিলোঁ নহয় নহ'লে পাই আমাৰ ইয়াত মই মা মানে আনি পানি এডাল ৰুই থৈছে মই বোলো ভালকৈ যত্ন কৰি দিছোঁ লতা এডাল আনি ৰুই থৈছোঁ আইতা ইয়াত ধুনীয়াকৈ ওলাই গ'ল দেখিছে ন ৰসটো ৰাইজক আৰু কি ক'ম এইবিলাক আৰু যি বনাইছোঁ কৰিছোঁ ৰাইজে যাতে আৰু আমাৰ ভিডিঅ'টো চাই অথলে নপঠিয়ায় আগত যেনেকৈ মৰম দিছিলে এতিয়াও তেনেদৰে আৰু মানে যাতে ভিডিঅ' চাই মৰম দিয়ে ভাল পাম আৰু তেতিয়া কিন্তু মোবাইলটো চালে মানে অকণমান আৰু খৰচ হ'ব খৰচ হ'ব ক্ষয় নাযায় বস্তুটো কিন্তু অকণমান মানে পইচা কেইটকামান যাব আৰু চাই থাকোঁতে এনেও আমাৰ ভিডিঅ' বুলি নহয় এনেও মানুহে ৰিচাৰ্জ কৰিবই ন ৰাইজে গতিকে যাতে আৰু কোন ঠিক নকৰি ভিডিঅ'টো চাই আৰু অকণমান মৰম যাচে ৰাইজক শেষাকে কৈ মই পৰিব মোৰ কৰ্ম কৰিবলৈ লৈছোঁ দেই ৰাইজে যাতে আৰু আমাৰ দালি দেখিছে নপঠিয়ায় দালি এনেকুৱাই উতলি আছে দেখিছে টেঙা দি দিলে এতিয়া শাকটো দি দিব নি আইতা মধুসোলেং দি দিব ন মধুসোলেং টেঙা এয়া হ'ল মধুসোলেং টেঙা গোল নেমু ৰস দিছোঁ মধুসোলেং টেঙা এইবিলাক এয়া মধুসোলেং টেঙা হ'ল আই সন্তোষ হোৱা বস্তু মধুসোলেং টেঙা ন মধুসোলেং টেঙা এইবিলাক আই সকামত দিয়ে মাননিত আই মাননিত মধুসোলেং টেঙা লাগিবই কৃষ্ণ 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 এইটো বস্তু দেৱতা সন্তোষ হোৱা টেঙা মধুসোলেং ন মধুসোলেং টেঙা বহুতে মধুসোলেং বুলিও কয় মধুসোলেংহে মধুসোলেং নহয় আমি মধুসোলেং কৰিব মধুসোলেং হ'লগৈ ইমান ধুনীয়া হৈ গৈছে দালিকণ চাওকচোন আপোনালোকে কচু দালি দেখিছে আৰু হেৰি হ'ব হয় নাই আৰু হ'ব এতিয়া টেঙা দিছোঁ পাত উঠিবলৈ আছে
পাক উঠিবহে ন পাক উঠিব তামোলৰ দৰে পাক উঠি যাব পাক উঠি যাব ৰাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব দেই যিমান দীঘল হ'লেও আপোনালোকে সঁহাৰি জনাব আশা ৰাখিছোঁ চাব আইতাৰ অনুৰোধ মোৰ অনুৰোধ আৰু এয়া কি আইতা মান ধনিয়া মান ধনিয়া এতিয়া নিদিয়ে নহয় দিম এতিয়া এতিয়া দি দিব ন এতিয়া দিম মান ধনিয়া এতিয়া দিম আপোনালোকে সঁহাৰি জনাব তেতিয়া কিবা এটা পইচা পাম পইচা পালে মই আইতাক ৰান্ধনীশালৰ বস্তু দুপদমান দিম মানে আপোনালোকে লক্ষ্য কৰিছেনে আইতা কিমান কষ্টত কিবা এটা কৰি আছে মই নকওঁ কাৰণ মই সফল হ'লেহে সেইটো ক'ম মানে মই এই বস্তুটো সদায় আইতাই ৰান্ধোতে মই সদায় চাওঁ তেওঁ খুব কষ্টত মানে কিবা এটা কৰে মই সেই কথাটো আপোনালোকক প্ৰশ্নবোধক কৰি থৈছোঁ এইবাৰ মানে পালে কিবা কেইটামান মানে আইতাক ৰান্ধনীশালৰ মানে সুবিধাৰ্থে মানে কেইটামান দুই এপদ বস্তু দিব লাগিব আগতে কৈ দিছোঁ আপোনালোকে বেয়া নাপাব কিন্তু সেইটো আপোনালোকে সঁহাৰি জনাব লাগিব দেই কৃষ্ণ এতিয়া দেখিছে নাই এনেকুৱা ঘুটনি মাৰিছে নহয় দালিৰ ৰূপ সলনি হৈ যায় আচলতে এই ঘুটনি আইতা এতিয়া ঘুটনি মাৰি বুলিয়ে কয় ন এডাল ঘুটনি মাৰি এইবোৰ আমি বাঁহৰ বনাই লৈছোঁ বাঁহৰ ন বাঁহৰ এনে কিন্তু ষ্টিলৰো পায় ষ্টিলৰ পায় ষ্টিলৰডাল বেয়া নহয় কিন্তু কিছুমান লোহাৰ বনায় লোহাৰডাল যে মানুহে ব্যৱহাৰ কৰিব নালাগে মামৰ হয় মানে ন মামৰ ধৰে সেইটো এইবোৰ এতিয়া আমি বাঁহৰ যদিও এতিয়া ব্যৱহাৰ কৰিলোঁ কৰি পানি এতিয়া আমি ধুই মেলি চাফ চিকুণ কৰি আকৌ থৈ দিম দালি হৈ গ'ল দালি হৈছে আৰু দালি হৈছে ইমান গৰমত যে ভিডিঅ'ৰ আপোনালোকলৈ মানে যোগাৰ কৰিছোঁ আপোনালোকে সঁহাৰি জনাব দেই ৰাইজ মানে কঁঠালগুটি আপোনালোকে মানে আমাৰতো কঁঠালগুটি এটা ছিজন এইটো এতিয়াহে চলিব এতিয়া গৰমত এতিয়া আলুৰ ঠাইত কঁঠালগুটি খালেও হৈ যায় এতিয়া আলু বৰ্তমান মানে চাবলৈ গ'লে আলু প্ৰয়োজনেই নাই কিন্তু আকৌ কিছুমান চব্জিত আকৌ আলু নিমিলালেও ভাল নালাগে গতিকে আদিটো এইটো ৰাখিবই লাগিব এতিয়া কঁঠালগুটিটো তোমাৰ ভাজিয়ে চাজিয়ে দিব নোৱাৰি ই দালিত দিয়া বস্তুহে গতিকে ভাজি বনাবৰ কাৰণে তোমাৰ আলুটো দৰকাৰী আৰু গতিকে এতিয়া ছিজন যেতিয়া আমি এতিয়া কঁঠালগুটি ব্যৱহাৰ কৰিম কঁঠাল খাম পকা কঁঠাল কেঁচা কঁঠাল তেনেদৰে আমি মানে খাম কিন্তু এতিয়া খাবলৈ দেখুৱাবলৈ কঁঠাল শেষেই বুলি কৈ দিয়ক আমাৰ কেৰ্কেটুৱাই বান্দৰে খাই শেষ কৰিলে তোমাৰ এতিয়া কঁঠাল খাই দেখুৱালোহেঁতেন ৰাইজক গতিকে এতিয়া কেৰ্কেটুৱাই বান্দৰে খাই কঁঠাল শেষেই কৰিলে সিহঁতৰ মুখৰ পৰা মানে যেনে তেনে কঁঠাল লুটি পাৰি ধুই থলো গতিকে এতিয়া বতৰ মানিব পাৰিছোঁ আৰু নহ'লেতো মানে শেষেই কৰিলেহেঁতেন ন এইবাৰ বতৰ মানিবলৈ নাপালোহেঁতেন হৈ গ'ল দালি ন হ'ল আৰু এতিয়া দালি হ'ল আৰু নমাম আৰু সকলো আঞ্জা ইতিমধ্যে হৈ গৈছে দেই ৰাইজ কৃষ্ণ 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 হ'ল আৰু এতিয়া দালি ভাজি আকৌ কচু পাচলি তাৰপিছতে ভাত বুটৰ ভাজি সকলো হৈ গ'ল আইতাই জুই নুমুৱাই দিছে আৰু অত্যাধিক গৰম দিছে এতিয়া আমি অকণমান জিৰণি ল'ম তাৰপৰাহে ভাত পানী খাম ধুনীয়াকৈ আমি এতিয়া জাজি নৈ পাৰলৈ যামগৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই থাকিব